ধন্যবাদ। আজি বিহালী উন্নয়ন খণ্ডৰ অধীনত CLFৰ দ্বাৰা আমাৰ ভোগালী মেলা আয়োজন কৰা হৈছে। তাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট মিছন মেনেজমেণ্ট ইউনিটে আজি বিহালী ইয়াতে ভোগালী মেলা অনুষ্ঠিত কৰিছে। ইয়াতে 30খন আমাৰ দোকান মহিলাসকলে আয়োজন কৰিছে। তাতে চিৰা পিঠাকে ধৰি বিভিন্ন ধৰণৰ কাপোৰ কানি হাতে বোৱা সকলো সামগ্ৰী ইয়াত মানে উপলব্ধ হ'ব। আৰু যেহেতু এইটো ধুনীয়া জেগাত তেওঁলোকে আয়োজন কৰিছে, সকলো ফালৰ পৰা আমাৰ 7টা ব্লক আছে, 7টা ব্লকৰে সকলোৱে ইয়াত যোগদান কৰিছে আৰু সকলোৱে এইটো সুবিধাজনক মানে ঠাই হয়। সেইকাৰণে ইয়াত সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনালোঁ। আহক সকলোৱে চাওক, উপভোগ কৰক আৰু আমাৰ গোটেই দিনজোৰাকৈ খেল ধেমালি অনুষ্ঠিত হ'ব, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ কাৰণে প্ৰাইজ মানি বা বিভিন্ন ধৰণৰ প্ৰাইজো মানে আয়োজন কৰা হৈছে। তো সকলো আহক, যোগদান কৰক। ধন্যবাদ। আমি এনেধৰণৰ মেলা পাতিছোঁ ৰাইজে পিঠা বনা বিচাৰি যাতে বাহিৰত বৰ দৌৰা-দৌৰি কৰিব নালাগে। সকলো মানুহ আজিকালি কৰ্মব্যস্ত, গতিকে আমি এইফালে এইটো কৰ্মতে ব্যস্ত হৈছোঁ। গতিকে কোনো ৰাইজে যাতে বিহুত পিঠা নোখোৱাকৈ থাকিবলগীয়া নহয়, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আপোনালোকৰ ষ্টলটোৰ নাম কি, ক'ৰ পৰা আহিছে, কেনেকৈ কি আছে? হয়, আমি 4গৰাকী মহিলাই গোট খাই লৈছোঁ। আমি বেলেগ বেলেগ গোটৰ, কিন্তু আমি মহিলা হিচাপেহে আমি ইয়াত দিব আহিছোঁ। আমি একেবাৰে ওচৰৰে ভাই ভনী হিচাপতে আমি এইটো কাম কৰিছোঁ। হয়, কি পোৱা যাব? ৰাইজে সুবিধা কি পাব? ইয়াত পাব আচাৰ পাব, বিভিন্ন ধৰণৰ পিঠা, তিল পিঠা, মুড়িৰ লাড়ু, চুজিৰ লাডু, পকা মিঠৈ, বৰ পিঠা, ভাপৰ পিঠা আৰু চাহ লগে লগে গৰম গৰম বনাই দিয়া। এতিয়া খাব পাৰি আৰু ধন্যবাদ। কিয় দিব লগা হ'ল? আমি সকলো মহিলা যাতে আগবাঢ়ি ওলাই আহিব পাৰোঁ আৰু আমাক চাই যে আৰু মহিলা ওলাই আহে। আমি সূৰ্যোদয় CLFৰ পৰা দিছোঁ। ধন্যবাদ। হয়, আমাৰ দেউতীয়া মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ ফালৰ পৰা আমি ভোগালী মেলাত আজি ষ্টল দিবৰ কাৰণে আহিছোঁ। হয়, বৰ্তমান সমাগত ভোগালী, ৰাইজে ঘৰতে পিঠা পনা বনাই আছে, আপোনালোকৰ দোকান কিয় দিব লগা আহে? দোকান আমাৰ ইয়াতে মেলা উৎসৱ হিচাপে পাতিছে SRLMৰ ফালৰ পৰা। তেওঁলোকে চাহসকলে আমাৰ সেইখিনি কৰিবৰ কাৰণে সুবিধা কৰি দিছে SRLMৰ ফালৰ পৰা। ৰাইজৰ সুবিধা নলয় ভোগালী সমস্যা থাকিল সকলোৰে। বীজ জলকীয়াৰ আচাৰ আছে, ঔটেঙাৰ আচাৰ আছে আৰু এই আমাৰ নেপালী ৰুটিও বনাইছোঁ। এই আচাৰ ঘুমাওনে ওলা ৰুটি? ঘুমাওনে ওলা ৰুটি। ক'ৰ পৰা আহিছে আপোনালোকৰ? বটিয়া পৰা আহিছে। কোন গোটৰ? তথাপিও আমি কেইবাটাও গোট মিলি পেলাই এটা মাতাৰাণী পিপলছ বুলি আচাৰৰ নাম দি পেলাই কৰি আছোঁ। ঠিক আছে, ধন্যবাদ। অসমীয়া ভোগালী মেলা প্ৰতি বছৰ উদযাপন কৰোঁ। এইবাৰ প্ৰথমবাৰৰ কাৰণে বিশ্বনাথ জিলাৰ বিহালী বৰগাঙত উদ্যোগত এই মেলাখন আয়োজন কৰা হৈছে। এই মেলাবিলাক প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা পাতিছে। একেসময়ত এতিয়া অসমত মেলা হৈছে। CLFৰ উদ্যোগত প্ৰথমভাগে 2খন ডিষ্ট্ৰিক্টে পাতিছে। আমাৰ উদ্দেশ্য কি মেলাখনত আমি গাঁওমুখী কৰা, লোকেল লৈ যাতে পটককৈ বেলেগত যাওঁ, মানুহখিনিয়ে অলপ উৎসাহ দি পেলাই যোৱা হেৰি কৰক, অংশগ্ৰহণ কৰক, খেল ধেমালি কৰক আৰু অৰ্থনৈতিকভাৱে যি কথালৈ বিপ্লৱ সূচনা কৰে তাৰ পৰিচয়টো সহজত দাঙি ধৰক। সেইটো আমাৰ মেলাখনৰ উদ্দেশ্য। এই যিখিনি বস্তু তেখেতে বনাইছে, এই বস্তুখিনি হয় বজাৰত সন্মানটো পোৱা নাই, দিব পৰা নাই। এই মেলাৰ যদি আমি বস্তু উলিয়াই দিওঁ বজাৰলৈ, মানে ব্যৱহাৰ কৰি বুজিব নাই, বস্তুটো ভাল, তেতিয়া নিশ্চয় ইয়াৰ প্ৰডাক্টখিনি আহিব, বাহিৰৰ পৰা আহিব। সেইটো আমাৰ উদ্দেশ্য।